হানিফ পালোৱানী ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ভাৱে এখন নতুন ভিডিঅ'টো হ'ল যে PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও ঘোষণা কৰিছে আৰু আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব আৰু 20 নম্বৰ কিস্তিৰ লিষ্টত আপোনাৰ নাম আছে নে নাই, আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ লিষ্টত আপোনাৰ নামটো আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব আৰু আপোনাৰ যদি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ লিষ্টত নাম আছে তেন্তে আপুনি 110% আপোনালোকে 20 নম্বৰ কিস্তিটো লাভ কৰিব পাৰিব PM কিষাণৰ। গতিকে আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ নামটো PM কিষাণৰ 20 নম্বৰ কিস্তিৰ লিষ্টত আপোনাৰ নামটো আছে নে নাই বুলি মই আজি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে কেনেকৈ চেক কৰিব আপোনাৰ নামটো আছে নে নাই আৰু কেন্দ্ৰীয় চৰকাৰে কেইটা ঘোষণা কৰিছে PM কিষাণৰ কৃষকসকলৰ কাৰণে মই আজি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণৰ 20 নম্বৰ কিস্তিটো লাভ কৰিব পাৰে। আৰু আপোনাৰ যদি বেলেগ কিবা কুৱেশ্যন থাকে বাহিৰা বা কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে কেইটামান ঘোষণা কৰিছে মই আপোনালোকক প্ৰথমতে এইটো দেখুৱাই দি আছোঁ। কেন্দ্ৰীয় চৰকাৰে কি মানে ঘোষণা কৰিছে মই প্ৰথমতে আপোনালোকক এইটো দেখুৱাই আছোঁ। তাৰপিছত মই আপোনালোকক দেখুৱাম যে আপোনালোকে 20 নম্বৰ কিস্তিটো আপোনালোকে কেনেকৈ লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব আৰু 20 নম্বৰ কিস্তিৰ লিষ্টখন আপোনালোকে নিজৰ মোবাইলতে কেনেকৈ ঘৰতে বহি চেক কৰিব পাৰিব। প্ৰথমতে আপোনালোকক নটিফিকেশ্যনটো দেখুৱাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাটো। ওপৰত প্ৰথমতে আপোনালোকক ইয়াত লিখা হৈ আছে PM কিষাণ 20 ইনষ্টলমেণ্ট ডেট 2025 কেতিয়া পে'মেণ্ট আশা কৰিব পাৰি। আপোনালোকে 20 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে কেতিয়া আশা কৰিব পাৰে। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে ইয়াত চাব লিখা হৈ আছে PM কিষাণ 20 ইনষ্টলমেণ্ট ডেট। তাৰপিছত তলত লিখা হৈ আছে আপোনালোকৰ ইয়াত প্ৰথমতে লিখা হৈ আছে যে ইয়াত লিখিছে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আৰ্থিক সাহায্যৰ 19 সংখ্যক কিস্তি 2025 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰত্যক্ষ বেংক ট্ৰান্সফাৰৰ জৰিয়তে যোগ্য কৃষকৰ একাউণ্টত মুকলি কৰি দিয়ে। আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে PM কিষাণৰ 19 নম্বৰ কিস্তিটো 24 ফেব্ৰুৱাৰী তাৰিখে একাউণ্ট যোগে সকলোৰে মুকলি কৰি দিয়া হৈছে। তাৰপিছত আপোনালোকৰ তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে ইয়াত লিখা হৈ আছে PM কিষাণ আঁচনিৰ অধীনত যোগ্য কৃষকে 3টা সমান কিস্তিতে সাহায্য লাভ কৰে। এতিয়া চৰকাৰে 19 সংখ্যক কিস্তি মুকলি কৰি দিয়াৰ লগে লগে কৃষকসকলে এতিয়া পৰৱৰ্তী কিস্তিৰ মুক্তিৰ তাৰিখলৈ চিন্তা চৰ্চা কৰিছে। আপোনালোকে 19 নম্বৰ কিস্তিটো পোৱাৰ পাছত আপোনালোকৰ চাগে মনত চিন্তা আহিছে যে আপোনালোকে 20 নম্বৰ কিস্তিটো কেতিয়া পাব। তাৰপিছত আপোনালোকৰ লিখা হৈছে PM কিষাণ হিতাধিকাৰীয়ে 20তম কিস্তিৰ তাৰিখ আৰু আঁচনিৰ অন্যান্য সবিশেষ ইয়াত চাব পাৰিব। আপোনালোকে 20 নম্বৰ কিস্তিৰ তাৰিখ আৰু অন্যান্য সবিশেষ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা কি ঘোষণা কৰিছে আপোনালোকে এইটোত চাব পাৰিব। মই এইটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি আপোনালোকেও পঢ়িব পাৰিব। তাৰপিছত আপোনালোকৰ তলত লিখা হৈ আছে যে PM কিষাণ 20 নম্বৰ কিস্তিৰ তাৰিখ 2025 ইয়াত লিখা হৈ আছে কেন্দ্ৰীয় চৰকাৰে PM কিষাণ আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতৰ যোগ্য কৃষকসকলক সহায় কৰে। কৃষক আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে 2019 চনত এই আঁচনিখন আৰম্ভ কৰিছিল যাতে তেওঁলোকৰ কৃষি প্ৰয়োজনীয়তা আৰু ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ তলত লিখা হৈ আছে এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকৰ জীৱন আৰু কৃষি খণ্ডৰ উন্নতি সাধন কৰাৰ মনস্থ কৰিছে। বছৰ বছৰ ধৰি চৰকাৰে লাখ লাখ কৃষক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰি আহিছে, য'ত কৃষকসকলে বছৰি 6,000 টকা আৰু প্ৰতিটো কিস্তিত 2,000 টকাকৈ লাভ কৰে। বছৰি 6,000 টকা আৰু প্ৰতিটো কিস্তিত 2,000কৈ টকা আপোনালোকে লাভ কৰি আছে। তাৰপিছত 3 নম্বৰ শাৰীত লিখা হৈ আছে শেহতীয়াকৈ চৰকাৰে 2025 চনৰ 24 ফেব্ৰুৱাৰীত 9.8 কোটিৰো অধিক কৃষকক এই আঁচনিৰ 19 সংখ্যক কিস্তি মুকলি কৰি দিছে। আঁচনিৰ নিৰ্দেশনা অনুসৰি চৰকাৰে 4 মাহৰ ব্যৱধানত 4 মাহ মূৰে মূৰে দিছে পৰৱৰ্তী কিস্তি মুকলি কৰিলে। গতিকে 20 নম্বৰ
কিস্তিৰ বিষয়ে চিন্তা কৰা কৃষকসকলে 2025 চনৰ জুন মাহত পৰৱৰ্তী পেআউট মুকলি হোৱাৰ আশা কৰিব পাৰিব। আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে, আপোনালোকৰ 20 নম্বৰ কিস্তিটো আপোনালোকে জুন মাহৰ ভিতৰতে পাই যাব। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে গম পাব যে ইয়াত লিখা হৈ আছে, আপোনালোকৰ ইয়াত এটা চাৰ্ট দিয়া হৈ আছে। এই চাৰ্টটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব যে প্ৰথমতে আঁচনি বুলি লিখা হৈ আছে। আঁচনিত আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। এই আঁচনিখনৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। তাৰপিছত আপোনাৰ বছৰটো দিয়া হৈছে কিমান, মানে 2025 বৰ্তমান চলি আছে। তাৰপিছত লক্ষ্য হিতাধিকাৰী কোনসকলে মানে পাব, কৃষকসকলে অনলি পাব, বেলেগে নাপায়। তাৰপিছত আপোনাৰ তলত লিখা হৈছে আৰ্থিক সাহায্য বছৰি 6,000 টকা, মানে কিমান সাহায্য কৰা হয়, বছৰি 6,000 টকা আপোনালোকে নিশ্চয় পায়। 4 মাহ মূৰে মূৰে আপোনালোকে 3টা কিস্তিত 2,000কৈ টকা পায়, 6,000 টকা বছৰত আপোনালোকে লাভ কৰে। তাৰপিছত আপোনালোকৰ ইয়াত লিখা হৈ আছে এবছৰৰ ভিতৰত কিস্তিৰ ৰূপাংক 3। তাৰপিছত লিখা হৈ আছে 19 নম্বৰ কিস্তিৰ মুক্তি হৈছে 24 ফেব্ৰুৱাৰী 2025, যিটো আপোনালোকে 19 নম্বৰ কিস্তিটো লাভ কৰিছে। তাৰপিছত আপোনালোকৰ ইয়াত দিয়া হৈ আছে 20 নম্বৰ কিস্তিৰ তাৰিখটো হৈছে জুন মাহত, কিন্তু আপোনালোকে জুন মাহত কেতিয়া পাব এইটো এতিয়াও স্পষ্ট কৰি দিয়া নাই, স্পষ্ট কৰিব চাগে। তাৰপিছত আপোনালোকৰ তলত লিখা হৈছে অফিচিয়েলি ৱেবছাইট, আপোনালোকে এইটো PM কিষাণৰ অফিচিয়েলি এইটো ৱেবছাইট আছে, আপোনালোকে এইটো ৱেবছাইটত গৈ আপোনালোকে সব চাব পাৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন, KYC বা আপোনালোকৰ লিষ্ট বা কি হয় আপোনালোকে সব চাব পাৰিব যিকোনো হেৰিৰ কাৰণে। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে ইয়াত লিখা হৈ আছে PM কিষাণ আঁচনিৰ সুবিধা কোনে কোনে লাভ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এতিয়া যে 20 নম্বৰ কিস্তিটো কোনে কোনে PM কিষাণৰ আঁচনি কোনে কোনে লাভ কৰিব পাৰিব। ইয়াত লিখা হৈ আছে প্ৰথমতে আপোনালোকে চাব, লক্ষ্য কৰি চাব আপোনালোকে। কেন্দ্ৰীয় চৰকাৰে প্ৰথমে এই আঁচনিখন আৰম্ভ কৰিছিল ভূমিধাৰী ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু তেওঁলোকৰ পৰিয়ালক তেওঁলোকৰ কৃষি খৰচ আৰু ঘৰুৱা প্ৰয়োজনৰ সহায় কৰিবলৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে। কিন্তু পিছলৈ চৰকাৰে আঁচনিখন সংশোধন কৰি তলত উল্লেখ কৰা কৃষকৰ বাহিৰে খেতি কৰা মাটিৰ আকাৰ যিয়েই নহওক কিয় সকলো কৃষক পৰিয়াললৈ আঁচনিৰ সুবিধা সম্প্ৰসাৰণ কৰে। সকলো কৃষকে পাব, লাগিলে সিহঁতৰ মাটি 1 কটা আছে, 2 কটা আছে, 20 বিঘা আছে, গতিকে সকলো কৃষকে এই আঁচনি লাভ কৰিব পাৰিব। ইয়াত আপোনালোকৰ প্ৰথমতে কেইটামান চৰ্ত দিয়া হৈ আছে সম্প্ৰসাৰণ কৰে। ইয়াত প্ৰথমতে এটা হেৰি আছে, 1 নম্বৰটো আছে প্ৰতিষ্ঠানিক মাটি থকা কৃষকসকলে যোগ্য নহয়, মানে যিসকলৰ প্ৰতিষ্ঠানিক মাটি আছে, চৰকাৰী ভাৱৰ মাটি আছে, সেইসকল কৃষকে মানে এই PM কিষাণৰ আঁচনিটো লাভ কৰিব নোৱাৰিব, যিটো নেকি আমাৰ 20 নম্বৰ কিস্তিটো। তাৰপিছত আপোনালোকৰ তলত লিখা হৈছে 2 নম্বৰত, যদি কৃষক পৰিয়াল কোনো সদস্যই সাংবিধানিক পদত অধিষ্ঠিত হয় বা এনে কোনো পদৰ পৰা অৱসৰ লয় তেন্তে কৃষকজনক আঁচনিৰ পৰা বাদ দিয়া হ'ব। যদি কোনোবাই মানে সাংবিধানিক পদত অধিষ্ঠিত হয় বা সেইসকলৰ লগত অৱসৰ হয় তেনেহ'লে সিহঁতেও PM কিষাণৰ আঁচনিটো লাভ কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰটো ইয়াত লিখা হৈছে যিসকল কৃষক পৰিয়ালৰ পেঞ্চন 10,000 বা তাতকৈ অধিক হয় তেওঁলোকৰো সকলো ছুপাৰ এনুৱেট অৱসৰপ্ৰাপ্ত ব্যক্তিক আঁচনিৰ পৰা বাদ দিয়া হ'ব। আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে, যদি কোনোবাই বেলেগ কোনো আঁচনিৰ দ্বাৰা 10,000তকৈ অধিক টকা লাভ কৰি আছে চৰকাৰৰ ফালৰ পৰা, সেইসকলৰ PM কিষাণৰ নামটো কটা যাব, যিটো নেকি 20 নম্বৰ কিস্তি নাপাব। তাৰপিছত আপোনালোকৰ তলত ইয়াত লিখা হৈছে মূল্যৱান বৰ্ষৰ আয়কৰ পৰিশোধ কৰা কৃষক পৰিয়াল। তাৰপিছত আপোনালোকৰ তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত গম পাই যাব যে ইয়াত লিখা হৈছে PM কিষাণ 20 ইনষ্টলমেণ্ট বেনিফিচিয়াৰী লিষ্ট 2025 কেনেকৈ পৰীক্ষা কৰিব। এইটো কেনেকৈ পৰীক্ষা কৰিব আপোনালোকক মই দেখুৱাই দি আছোঁ। আপোনালোকে কেনেকৈ পৰীক্ষা কৰিব এতিয়া বলক মই দেখুৱাই দিওঁ। আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তিটো আপোনালোকে পাবনে নাই আৰু আপোনাৰ নামটো আছেনে নাই, বেনিফিচিয়াৰী লিষ্টটো আপোনালোকে কেনেকৈ চেক কৰিব, বলক আৰম্ভ কৰোঁ। আপোনালোকে এই 20 নম্বৰ কিস্তিৰ লিষ্টখন বেনিফিচিয়াৰী লিষ্টখন আপোনালোকে চাবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত বাওঁফালে চাব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে, তাৰপিছত KYC বুলি লিখা আছে। আপোনালোকে এইটো PM কিষাণৰ অফিচিয়েলি ৱেবছাইট হয়। আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে PM কিষাণৰ সকলো ধৰণৰ কাম এইটো ৱেবছাইটত আপোনালোকে কৰিব পাৰিব। গতিকে আপোনালোকে 20 নম্বৰ কিস্তিৰ বেনিফিচিয়াৰী লিষ্টখন আপোনালোকে চাবলৈ হ'লে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত চাব KYC বুলি লিখা আছে, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন,
বহুতখিনি অপশ্যন ইয়াত দিয়া হৈছে, আপোনালোকে চাব পাৰিব আৰু কিমানজনে হেৰি কৰিছে আপোনালোকে ইয়াত চাব পাৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত চাব পাৰিব, তলত লিখা হৈ আছে বেনিফিচিয়াৰী লিষ্ট বুলি লিখা আছে। আপোনালোকে ইয়াত এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকৰ প্ৰথমতে আপোনালোকৰ মানে ষ্টেটটো সিলেক্ট কৰিব লাগিব। ইয়াত ওপৰত লিখা হৈছে বেনিফিচিয়াৰী লিষ্ট বুলি লিখা, ইয়াত বেনিফিচিয়াৰী লিষ্ট বুলি লিখা আছে। আপোনালোকৰ প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ প্ৰথমতে ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব। ষ্টেটটো আসাম হয়, সেইকাৰণে আসামটো মই সিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াত সিলেক্ট কৰিব লাগিব। আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সিলেক্ট কৰিব। মই এক্সাম্পলৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই সিলেক্ট কৰি লৈছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। যেতিয়া আপোনালোকে এইখিনি সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ মানে ৱেবছাইটটো অলপ লোডিং হ'ব। আপোনালোকে ধৈৰ্য সহকাৰে কাম কৰিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰত লিখা হৈছে সাব ডিষ্ট্ৰিক্ট বুলি। আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট কোনটো হয় আপোনালোকে আপোনালোকৰ সাব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ব্লকটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ভিলেজটো আপোনালোকে সিলেক্ট কৰি লৈ ল'ব। আপোনালোকে এইখিনি সিলেক্ট কৰাৰ পাছত প্ৰথমতে আপোনালোকে ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট, ব্লক আৰু ভিলেজটো আপোনালোকৰ সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত তলত গেট ৰিপৰ্ট বুলি লিখা আছে, আপোনালোকে ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব আপোনালোকৰ পেজটো অলপ লোডিং হ'ব, ৱেবছাইটটো লোডিং হ'ব। অলপ সময় লোডিং হোৱাৰ পাছত আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টখন ওলাই পৰিব। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰিব আপোনালোকৰ নামটো আছেনে নাই। প্ৰথমতে আপোনালোকৰ চিৰিয়েল নাম্বাৰটো ইয়াত থাকিব। তাৰপিছত ফাৰ্মাৰ নেমটো থাকিব, আপোনালোকৰ যাৰ নামেৰে মানে আপোনাৰ PM কিষাণৰ নামত নামাকৰণ কৰা হৈছে আপোনালোকে সেইটো চাব পাৰিব। তাৰপিছত জেণ্ডাৰ মেল বা ফিমেল আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে চাব, আপোনালোকে চাগে ইয়াত নিশ্চয় দেখাই পাইছে যে আপোনালোকৰ লিষ্টটো ইয়াত আহি পৰিছে। এই লিষ্টখন আপোনালোকে চাগে নিশ্চয় দেখাই পাইছে। গতিকে আপোনালোকে যে মোৰ চেনেলত নতুন হৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এইটো ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত, ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণৰ 20 নম্বৰ কিস্তিটো লাভ কৰিব পাৰে।